কৃষি কৰ্মৰে স্বাৱলম্বী হোৱাৰ সুন্দৰ নিদৰ্শন। ধেমাজিৰ এজন প্ৰগতিশীল কৃষক সকলোৰে আদৰ্শ। চালে চকুৰোৱা এখন পথাৰ, শাৰী শাৰীকৈ ৰবি শস্যৰ খেতি। এইজন কৃষকৰ নাম মুলান ভূঞা। কৃষি কৰ্মৰে নিজৰ পৰিয়াল পোহপাল দিয়াৰ লগতে আনকো জড়িত কৰি দিছে সংস্থাপন। বিভিন্ন ধৰণৰ উদ্যান শস্যৰ পৰা শাক পাচলি ফল মূললৈকে কৰিছোঁ। এতিয়া বৰ্তমান আপোনাৰ কবি আছে, লাই আছে, মূলা আছে, পালেং, ধনিয়া, বেঙেনা, জলকীয়া, জাতিলাও, ৰঙালাও, কেৰেলা এইখিনি এতিয়া বৰ্তমান আছে। তামোলৰ এখন মেটমৰা বাগিচাও আছে মুলান ভূঞাৰ। আছে পাণ, জালুক আৰু ফলৰ খেতিও। তামোলৰ পৰা মানে 2 লাখ মান টকা পাওঁ আৰু পুলি বেছি পইচা পাওঁ। পুলিত 1 লাখ মান টকা পাই যাওঁ। খেতিত কোনো ৰাসায়নিক সাৰ প্ৰয়োগ নকৰে ভূঞাই। সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে কৃষি কৰ্ম কৰে বাবেই ভূঞাৰ ফচলৰ বজাৰত আছে বিশেষ চাহিদা। আমাৰ ধেমাজিতে বিক্ৰী কৰোঁ, ইয়াৰ পৰাও বিক্ৰী হয়। মানে আমি এতিয়া মানে ৰাসায়নিক নিদিয়াকৈ কৰাৰ কাৰণে আমাৰ ইয়াৰ পৰাই বেছিভাগ বিক্ৰী হয়। কৃষি কৰ্মৰ প্ৰতি নৱপ্ৰজন্মক আকৃষ্ট হোৱাৰ আহ্বান। ৰাসায়নিক সাৰ প্ৰয়োগ কৰা শৰীৰৰ বাবে বৰবিষতুল্য পাচলি নাখায় জৈৱিক পদ্ধতিৰে ফচল উৎপাদন কৰাৰ আহ্বান ভূঞাৰ। এতিয়া বৰ্তমান ভৱিষ্যতক লক্ষ্য ৰাখি যদি যুৱকসকলে যদি বাহিৰলৈ নগৈ নিজৰ ইয়াতে এনেকুৱা এটা কৃষি উদ্যোগ গঢ়ি তোলে আৰু আগবাঢ়িব বুলি মই ভাবিছোঁ। সময়ৰ সোঁতত নৃত্য পৰিচালক হলগৈ প্ৰতিষ্ঠিত কৃষক। কলাইগাঁও টেঙাবাৰীৰ শ্যামল বৰ্মনে দেখুৱাইছে আদৰ্শ। কলাইগাঁৱৰ সমীপৰ টেঙাবাৰী উদ্যমী কৃষক এজন হৈছে শ্যামল বৰ্মন। আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ শ্যামল বৰ্মনৰ যি নাৰ্চাৰী আছে সেই নাৰ্চাৰীত মই ইতিমধ্যে উপস্থিত আছোঁ। আৰু ক'ব লাগিব আচলতে শ্যামল বৰ্মন দীৰ্ঘদিন ধৰি যেতিয়া VCD-সমূহ আছিলে সেই VCD-সমূহত যথেষ্ট কাম কৰা পৰিলক্ষিত হৈ পৰিছিলে। আৰু যেতিয়া VCD-সমূহ বন্ধ হৈ পৰিছিলে তাৰ পিছতে তেওঁ এনেদৰে আচলতে ক্ষুদ্ৰ হিচাপে তেওঁ নাৰ্চাৰী এখন প্ৰস্তুত কৰিছিলে। এইজন এতিয়াৰ স্বাৱলম্বী কৃষক শ্যামল বৰ্মন। বৰ্মনৰ মতে কৃষি কৰ্মত উপাৰ্জনৰ কোনো লিমিট নাথাকে। কষ্ট যিমানেই উপাৰ্জনো সিমানেই। বছৰটো বুলি নহয়, এইটো কামৰ লগত কথা। নিজে যিমান কৰিম সিমানে পাম। এইটো নাৰ্চাৰীটো তেনেকুৱা এটা লিমিট নাথাকে। ইয়াত যিমান কৰা যায় সিমান পোৱা যায়। এসময়ত ৰাজ্যৰ জনপ্ৰিয় নৃত্য পৰিচালক আছিল শ্যামল বৰ্মন। VCDৰ সেই সোণালী যুগত নামী দামী অভিনেতা অভিনেত্ৰীক নৃত্যৰ কৌশল শিকাইছিল শ্যামলে। যেতিয়া VCDৰ হেৰিটো আছিলে তেতিয়া খুব ভালেই আছিলে। যথেষ্টখিনি আমি শ্বুটিঙো কৰিছিলোঁ। মনিন বৰাৰ লগত কুলিখনত কৰিছিলোঁ। তাতে মই 16 চালকেৰ হলো বুলি গান এটা যে আছিলে যতীন দাৰ লগত কৰিছিলোঁ। ৰাগনিতম আছিলে। শ্যামলৰ এই খেতিডৰা আচলতে উৎপাদনস্থলীহে। এইটো কিন্তু নাৰ্চাৰী বুলি নহয়, কি হয় নাৰ্চাৰীটো হয় কিন্তু এইটো উৎপাদন কেন্দ্ৰও হয়। দৰং জিলাত এইটো প্ৰথম বুলি মই ভাবোঁ। মই আৰু দেখা নাই এতিয়ালৈকে। ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ সৰবৰাহ হয় শ্যামলৰ ফচল আৰু গছপুলি। বৰ্তমান অসমৰ যোৱা নাই, দৰঙতে আছে বাৰু। দৰঙতে 12-15জন মান ব্যৱসায়ী আছে মোৰ লগত। কুকুৰাৰ ফাৰ্মৰে স্বাৱলম্বী গোলাঘাটৰ দম্পতী। কণী উৎপাদনেৰে স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে গোলাঘাট জিলাৰ এহাল দম্পতী। গোলাঘাট জিলাৰ বোকাখাট সমষ্টিৰ অন্তৰ্গত ৰঙামাটি চেউনী গাঁৱৰ এহাল দম্পতীয়ে ইতিমধ্যে লেয়াৰ ফাৰ্মৰ জৰিয়তে কণী উৎপাদনেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে আৰু প্ৰত্যেক দিনাই 18ৰ পৰা 20,000 কণী উৎপাদন কৰি ৰাজ্যৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। এখন লেয়াৰ কুকুৰাৰ ফাৰ্ম। প্ৰায় 25,000 কুকুৰা আছে ৰঙামাটিৰ টেঙনি গাঁৱৰ প্ৰাঞ্জল শইকীয়াৰ ফাৰ্মত। ৰাণী ট্ৰেইনিং লেয়াৰৰ ওপৰত ট্ৰেইনিং ল'লোঁ। তাৰপৰা ঘূৰি আহি সেই সময়তে মোৰ ল'ৰাই BTech কৰিলে। BTech কৰি আহি পেলাই ঘৰতে চাকৰি নকৰোঁ বুলি ক'লে। আমি 3জন মিলি পেলাই বেংকৰ লগত যোগাযোগ কৰি বেংকৰ পৰা লোন লৈ ইয়াতে আৰম্ভ কৰিলোঁ। জননী গোলাঘাট নামৰ এই কণী উৎপাদন ফাৰ্মৰ পৰা মাহিলী উৎপাদন হয় প্ৰায় 35 লাখ। মাহিলী ধৰক আমাৰ এনেই টাৰ্ণঅভাৰ হয় প্ৰায় 35 লাখ মান টকা। কিন্তু ধৰক আপোনাৰ ইয়াত মেইন খৰচাটো হ'ল দানা। ইয়াত যিখিনি খাদ্যত 70% মান খৰচা হয়। শইকীয়া ফাৰ্মৰ কণী ৰপ্তানি হয় অসমৰ বিভিন্ন জিলালৈ।
আমি নগাঁও, বোকাখাট, গোলাঘাট, মককচং, তাৰপাছত মৰিয়নি, যোৰহাট, মৰাণ আৰু এতিয়া ডিব্ৰুগড়লৈও দুই এজনে যোগাযোগ কৰি আছে, কিন্তু আমাৰ জোৰাব পৰা নাই আমি। প্ৰতিদিনেই 18ৰ পৰা 20,000 কণী উৎপাদন কৰে শইকীয়াই। এতিয়া 18ৰ পৰা 20,000, 18ৰ পৰা 18,500 আমাৰ কণী উৎপাদন হৈ আছে এতিয়া। নিজৰ লগতে বহুকেইটা পৰিয়ালক স্বাৱলম্বিতাৰ বাট দেখুৱাইছে এই দম্পতীয়ে। আমাৰ এতিয়া 7টা পৰিয়াল বৰ্তমান কৰি আছে। এটা ছিকিউৰিটি গাৰ্ডৰ চাকৰিৰ বাবে বহিৰাজ্যলৈ গৈ হাড়ভঙা পৰিশ্ৰম কৰিছে ৰাজ্যৰ বহু নিবনুৱাই। তেনে সময়ত এনে উদ্যোগী কৃষক নিঃসন্দেহে সকলোৰে বাবে আদৰ্শ। ব্যুৰ' ৰিপৰ্ট, DY 365।